আহিলোঁ আজি আকৌ 1 তাৰিখ বুলি গাভৰু নদী তলত যিটো মন্দিৰ আছিলে মন্দিৰটোলৈ বহুত বছৰৰ মূৰত আহিলোঁ আকৌ দেখিলোঁ মন্দিৰটো আকৌ বেলেগ পৰিস্থিতি হৈ গ'ল দেখিবলৈ প্ৰাকৃতিক সৌন্দৰ্যটো বেলেগ হৈ গ'ল মন্দিৰটোৰ চাই লওক আপোনালোকেও চাওক আমাক কি সুন্দৰ কৰি পেলালে মন্দিৰটো আকৌ আহি পেলাই দেখিলোঁ ভাল লাগিল ইমান সুন্দৰ হৈ গ'ল মন্দিৰটো চাওক আপোনালোকে এয়া দেখিছে এজন শিৱ এইফালে আপোনাৰ লিংগটো আছে দেখিছে কিমান সুন্দৰ হৈ গৈছে মন্দিৰটো আৰু আপোনালোকো আহক এই মাহটো ইয়াত ভাল লাগিব যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব এটা শ্বেয়াৰ কৰি দিব তলত লিখি দিব হৰ হৰ মহাদেৱ বুলি হৰ হৰ মহাদেৱ আহিলোঁ আজি আকৌ 1 তাৰিখ বুলি গাভৰু নদী তলত যিটো মন্দিৰ আছিলে মন্দিৰটোলৈ বহুত বছৰৰ মূৰত আহিলোঁ আকৌ দেখিলোঁ মন্দিৰটো আকৌ বেলেগ পৰিস্থিতি হৈ গ'ল দেখিবলৈ প্ৰাকৃতিক সৌন্দৰ্যটো বেলেগ হৈ গ'ল মন্দিৰটোৰ চাই লওক আপোনালোকেও চাওক আমাক কি সুন্দৰ কৰি পেলালে মন্দিৰটো আকৌ আহি পেলাই দেখিলোঁ ভাল লাগিল ইমান সুন্দৰ হৈ গ'ল মন্দিৰটো চাওক আপোনালোকে এয়া দেখিছে এজন শিৱ এইফালে আপোনাৰ লিংগটো আছে দেখিছে কিমান সুন্দৰ হৈ গৈছে মন্দিৰটো আৰু আপোনালোকো আহক এই মাহটো ইয়াত ভাল লাগিব যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব এটা শ্বেয়াৰ কৰি দিব তলত লিখি দিব হৰ হৰ মহাদেৱ বুলি